নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই পৰি শৰ্মা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত নাথাকিব চাউল দাইল আলু পিয়াজ তেল জাতীয় সামগ্ৰী ইত্যাদি কাৰণ এতিয়াৰ পৰা চৰকাৰৰ আওতাত এই সমূহ সামগ্ৰী নাথাকিব এতিয়াৰ পৰা আপোনালোকে চাউল দাইল আলু এই সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে দাবী কৰিব নোৱাৰিব কাৰণ আজি ৰাজ্যসভাত গৃহীত হৈছে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী বিধেয়কখন এই বিধেয়কখনত কি আছে এই মুহূৰ্তত ND24 দৰ্শকসকলক আমি সবিস্তাৰে জনাব বিচাৰিছো এই বিধেয়কখনৰ মতে এতিয়াৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ হ'ল চাউল দাইল আলু পিয়াজ লগতে তৈলবীজ আৰু খোৱা তেলো আদি সমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে ৰাজ্যসভাত গৃহীত কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী এই বিধেয়কখন 15 ছেপ্টেম্বৰত লোকসভাত গৃহীত হৈছিল এই বিধেয়কখন আৰু এতিয়াৰ পৰা এই সমূহ সামগ্ৰীৰ মজুতকৰণত নাথাকিব কোনো সীমাবদ্ধতা চৰকাৰৰ আওতাৰ পৰা বাহিৰত থাকিব এই সমূহ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ কলা বজাৰ ৰোধৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে এই পদক্ষেপৰ ফলতে কৃষিৰ ক্ষেত্ৰত দেশী বিদেশী বিনিয়োগৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰই আৰু কেন্দ্ৰৰ সিদ্ধান্তত এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্য যে ৰাজ্যসভাত দুখনকৈ বিতৰ্কিত কৃষি বিধেয়ক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি ৰাজ্যসভাত গৃহীত হ'ল অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী বিধেয়ক আৰু এই বিধেয়কখনৰ মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা এতিয়াৰ পৰা বাহিৰ কৰা হৈছে চাউল দাইল আলু পিয়াজ তৈলবীজ লগতে খোৱা তেল ইত্যাদি সামগ্ৰীসমূহ যিসমূহ সামগ্ৰী পূৰ্বতে অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ধৰা হৈছিল কিন্তু এতিয়াৰ পৰা আপোনালোকে এই সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে দাবী কৰিব নোৱাৰিব 1955 চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইনখন সংশোধন কৰা হৈছে আৰু সংশোধন কৰি আজি ৰাজ্যসভাত অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী বিধেয়কখন গৃহীত কৰা হৈছে আৰু উল্লেখযোগ্য যে বিতৰ্কিত কৃষি বিধেয়কক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি ৰাজ্যসভাত গৃহীত হয় এই অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী বিধেয়কখন এই আইনখনৰ ফলত দেশত সৃষ্টি হোৱা জৰুৰী অৱস্থা তথা দাম বৃদ্ধি হোৱাৰ সময়ত একাংশ দুষ্ট চক্ৰই ইয়াৰ মুনাফা আদায় কৰিব নোৱাৰিব বুলিও প্ৰকাশ কৰিছে আজি ৰাজ্যসভাত যেহেতু এই নতুন বিধেয়কখনৰ ফলৰ পৰাই দেখিবলৈ দেশত যিসমূহ জৰুৰী অৱস্থাৰ সৃষ্টি হ'ব অথবা দাম বৃদ্ধিৰ সময়ত একাংশ দুষ্ট চক্ৰই বিভিন্ন সময়ত মুনাফা আদায় কৰা দেখিবলৈ পোৱা যায় কিন্তু এতিয়াৰ পৰা এই দুষ্ট চক্ৰই মুনাফা আদায় কৰিব নোৱাৰিব লগতে গুদামত খাদ্য সামগ্ৰী জমা ৰাখি জৰুৰী অৱস্থাৰ সময়ত কলা বজাৰো গঢ়ি তুলিব নোৱাৰিব অসাধু চক্ৰই সমান্তৰালকৈ নিজৰ খিয়াল খুচিৰ মতে দামো বৃদ্ধি কৰিব নোৱাৰিব আৰু এই বিধেয়কখনৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব এতিয়াৰে পৰা 1955 চনৰ আইনখন কৰোনাৰ সময়ত আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ সময়তে গৃহীত হোৱা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰাও দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে 5 জুনত ইয়াৰ সন্দৰ্ভত অধ্যাদেশ জাৰি কৰিছিল কেন্দ্ৰই আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতেই এই বিধেয়কখন আইনত পৰিণত হ'ব আৰু এই সংশোধনী বিধেয়কখনত অৱশ্যে চৰকাৰৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে নাইকিয়াও কৰা হোৱা নাই জৰুৰী অৱস্থাত এই সামগ্ৰীসমূহৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব লগতে অত্যাধিক মূল্য বৃদ্ধি যুদ্ধ বা দুৰ্ভিক্ষ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সময়ৰ কথাও এই আইনখন গৃহীত হোৱাৰ সময়ত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়াৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰা হ'ল চাউল দাইল আলু পিয়াজ তৈলবীজ লগতে খোৱা তেলো ৰাজ্যসভাত আজি গৃহীত হৈছে এই অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধনী বিধেয়কখন উল্লেখযোগ্য যে 15 ছেপ্টেম্বৰত লোকসভাত গৃহীত হৈছিল এই বিধেয়কখন আৰু আজি ৰাজ্যসভাত গৃহীত কৰা হৈছে এই বিধেয়কখন আৰু এতিয়াৰ পৰা এই খাদ্য সামগ্ৰীসমূহ মজুতকৰণত নাথাকিব কোনো ধৰণৰ সীমাবদ্ধতা আৰু চৰকাৰৰ আওতাৰ বাহিৰত থাকিব এই খাদ্য সামগ্ৰীসমূহ আৰু অৱশ্যে
সামগ্ৰীৰ ক'লা বজাৰ ৰোধৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে দেশত সৃষ্টি হোৱা জৰুৰী অৱস্থা তথা দাম বৃদ্ধি হোৱাৰ সময়ত একাংশ দুষ্ট চক্ৰই অধিক মুনাফা আদায় কৰিব নোৱাৰিব এতিয়াৰে পৰা। এই আইনখনৰ যোগেদি এতিয়া বিধেয়কখনৰ যোগেদি এতিয়াৰে পৰা এই জৰুৰী সময়ছোৱাত অধিক মুনাফা ল'ব নোৱাৰিব দুষ্ট চক্ৰই। লগতে গুদামত খাদ্য সামগ্ৰী জমা ৰাখি জৰুৰী অৱস্থাত ক'লা বজাৰ গঢ়ি তুলিব নোৱাৰিব এতিয়া অসাধু চক্ৰই। সমান্তৰালকৈ নিজৰ খিয়াল খুচিৰ মতে দামো বৃদ্ধি কৰিব নোৱাৰিব। অৱশ্যে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ এতিয়াৰ পৰা চৰকাৰৰ আওতাত নাই যদিও বিশেষকৈ জৰুৰী অৱস্থাত কিন্তু চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব এই সামগ্ৰীসমূহৰ ওপৰত, কাৰণ এই সংশোধনী বিধেয়কখনৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰৰ পৰা আঁতৰাই দিয়া হোৱা নাই, কাৰণ জৰুৰী অৱস্থাত এই সামগ্ৰীসমূহৰ ওপৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। এই সন্দৰ্ভত বিধেয়কখন গৃহীত হোৱাৰ সময়ত চৰকাৰে যি চৰকাৰী পক্ষৰ এক মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছোঁ। आज की जो एग्रीकल्चर की स्थिति है प्रोडक्शन की, उसके अनुरूप है। 1955 में जो एसेंशियल कमोडिटीज एक्ट बना, उसके बैकग्राउंड में देखिए उस समय हमारी एग्रीकल्चर की क्या स्थिति थी। एग्रीकल्चर इकोनॉमी क्या थी? हम लोग उसको कहते थे स्कार्सिटी एरा। उसमें अभाव था, हमारे पास इतने फूड ग्रेन्स नहीं थे, भूखमरी के लोग शिकार हो जाते थे, अकाल पड़ता था, बहुत लोगों की मौतें होती थी। और इसीलिए ये कानून 1955 में बना। हम लोग बाहर के देशों पर आश्रित थे। PL 480 का नाम सब हम लोग जानते हैं, किस प्रकार हमारे ऊपर एक तमाचा था। और इतना ही नहीं, वो क्या लोग मजाक में कहते थे कि हिंदुस्तान में एग्रीकल्चर की क्या स्थिति है, सीप टू माउथ, कि जहाज से अनाज आता था तब हमारे लोगों को खाना मिलता था। और आज आप देखिए, जब इस देश में एग्रीकल्चर रिवोल्यूशन हुआ और उसके बाद आप आगे अगर देखिएगा तो चाहे खाद्यान्न का उत्पादन हो, फलों का उत्पादन हो, सब्जी का उत्पादन हो, सब में हम लोगों ने इतनी प्रगति की है कि आज अगर आप देखिए कि उसमें हमारा स्कार्सिटी एरा था, तो आज हमारी ग्रेनरी जो है जो ओवरफ्लोइंग है। आज इतना हमारे पास अनाज भी है, हमारे पास इतने फल भी हैं कि आज ना सिर्फ हम लोग अपने लिए खाएं पर्याप्त है, बल्कि हम एक्सपोर्ट करने की स्थिति में हैं। तो इसके लिए जरूरी है कि जो स्कार्सिटी एरा को ध्यान में रखते हुए कानून बनाया गया था, उसमें अमेंडमेंट किया जाए और उस समय हर एक चीज में स्टॉक लगा दिया जाता था। और इसके चलते होता था क्या कि लोग डरते थे। जो बहुत बड़े बड़े स्टोरेज बनने चाहिए थे, कोल्ड स्टोरेज बनने चाहिए थे, ग्रेनरीज बननी चाहिए थे, साइलोज बननी चाहिए थी, जिसमें प्राइवेट इन्वेस्टमेंट भी आता, वो इन्वेस्टमेंट नहीं आ रहा था इस कानून के डर से कि अगर उनके पास स्टोर कर रखा है और कल स्टॉक की सीमा आपने गिरा दी तो पता चला कि उनको जेल जाना पड़ रहा है। तो अब ये जो हटा दिया गया है, निश्चित रूप से इससे प्रोडक्शन तो बढ़ेगा ही, और लोगों को अपने अनाज को, अपने फल को, सब्जी को रखने के लिए स्टोरेज में रखने की भी सुविधा मिलेगी, जिससे उनको बेहतर प्राइस मिल सकेगा हमारे किसानों को। और जो हमारे कंज्यूमर हैं, अब अगर देहात में 2 रुपये किलो टमाटर किसान से ले रहे हैं, अब दिल्ली में बिक रहा है 40 रुपये। तो जो 38 रुपये की जो खपत हो जाती थी, इसके बीच कारण क्या था कि हमारे पास जो कोल्ड चेन होना चाहिए, हमारे पास जो स्टोरेज की फैसिलिटी होनी चाहिए, वो नहीं होता था। और इसके पीछे एक एक्ट भी एक बाधक था, जिसके समाप्त होने से निश्चित रूप से इस क्षेत्र में लोग ज्यादा इन्वेस्ट करेंगे और इससे जो है किसानों को और ज्यादा अच्छा उनको मूल्य मिल पाएगा। और हमारे देश की जो ओवरऑल खाद्यान्न की स्थिति है और पूरे के पूरे हमारे जितने भी और चीजों की प्रोडक्शन की है, उसमें बेहतरी आएगी। ये बहुत ही एक अग्रगामी सोच का बिल है, इसलिए मैं इसका समर्थन करता हूं। बहुत बहुत धन्यवाद। I shall now put the motion moved by Sri Danve Rao Sahab Dada Rao to vote. The question is that the Essential Commodities Amendment Bill 2020 as passed by Lok Sabha be taken into consideration. Those in favor will please raise their hands and say aye. Aye. Those against will please raise their hands and say no. I think the ayes have it, the ayes have it, the ayes have it. The motion is adopted.